14 ফেব্ৰুৱাৰী মৰাণবাসীৰ বাবে ঐতিহাসিক দিন। মৰাণৰ আকাশত উৰিছে যুদ্ধ বিমান। কেতিয়াও নেদেখা দৃশ্য চাবলৈ ওলাই আহিল মৰাণবাসী ৰাইজ। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছে যুদ্ধ বিমানৰ পৰীক্ষামূলক অৱতৰণ। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ভাৰতীয় বায়ু সেনাৰ অনুশীলন চলিছে এনেদৰে। ইতিমধ্যে আমি গম পাইছোঁ যে অহা 14 তাৰিখে ইয়াতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত ৰাজপথতে অৱতৰণ কৰি মানে যি ELF আছে তাৰ শুভাৰম্ভ কৰিব। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ELF সম্পন্ন ঘাইপথ অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড, জৰুৰীকালীন অৱতৰণৰ সুবিধা। মৰাণৰ ELFত 16খন বিমান অৱতৰণ কৰিব এই বিশেষ দিনটো। আজি পুৱাৰ ভাগতে ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন মালবাহী বিমানে অৰ্থাৎ 9:30 এখন মালবাহী বিমান প্ৰথম ইয়াত অৱতৰণ কৰিলে। সমান্তৰালভাৱে পৰ্যায়ক্ৰমে ইয়াৰ পাছত 2খন ৰাফেল বিমান ইয়াত অৱতৰণ কৰি ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু 2খন হেলিকপ্টাৰেও ইয়াতে অৱতৰণ কৰিছে। পৰীক্ষামূলক অৱতৰণৰ যি প্ৰক্ৰিয়া চলি থাকিব আজি আৰু কালিলৈ চলিব। 14 তাৰিখৰ বাবে ইয়াৰ প্ৰস্তুতি চলি আছে। 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব ELFৰ, লগতে উপভোগ কৰিব এয়াৰ শ্ব'। এয়া অসমৰ বাবে হ'ব এক বিশেষ দিন। অহা 14 তাৰিখে ইয়াতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত ৰাজপথতে অৱতৰণ কৰি মানে যি ELF আছে তাৰ শুভাৰম্ভ কৰিব। 14 তাৰিখৰ বাবে ইয়াৰ প্ৰস্তুতি চলি আছে। আমি আশাবাদী ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি এই ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিটো দেশবাসীৰ কাৰণে সমৰ্পিত কৰিব। আমি গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথমতে তেখেতে ৰাতিপুৱাই গুৱাহাটীত তেখেত নাহে আৰু তেখেতে পোনে তেখেত দিল্লীৰ পৰা চাবুৱা বিমানবন্দৰলৈকে তেওঁ যাত্ৰা কৰিব। তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান, কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখই, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।